হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? আজি আকৌ এটা নতুন ভিডিঅ' লৈ আহিলোঁ আৰু আজি বনাব ওলাইছোঁ চিকেন। আৰু চিকেনখিনি প্ৰথমতে ভালদৰে ধুই লৈছোঁ আৰু চিকেনৰ বাবে প্ৰথমতে লৈছোঁ আদা, নহৰু, পিঁয়াজ, জলকীয়া, বিলাহী আৰু গোটেইখিনি পিচি লৈছোঁ আৰু পিঁয়াজো কাটি লৈছোঁ। আৰু এতিয়া দি দিছোঁ কেৰাহী গৰম হ'ব দিছোঁ। নাজানো আপোনালোকে কেনেকৈ বনাই খায়, মই আজি অলপ বেলেগ ধৰণে বনাম। নাজানো সোৱাদটো কেনেকুৱা হ'ব, চাই এনে ভালে লাগিছে, কিন্তু সোৱাদ কেনেকুৱা হ'ব গম নাপাওঁ। এতিয়া কেৰাহীত তেল দি দিছোঁ আৰু তেলখিনি গৰম হ'ব দিম। এতিয়া আমাৰ তেলখিনি গৰম হৈ গৈছে। এতিয়া দি দিম ইয়াত মাংসখিনি দি দিম। মাংসখিনি দি ভালদৰে লৰাই ভাজি ল'ম। আৰু ইয়াতে দি দিলোঁ নিমখ সোৱাদ অনুসৰি আৰু জিৰা গুড়ি, ধনিয়া গুড়ি আৰু হালধিও, জলকীয়া অলপমান দি দিছোঁ। গোটেইখিনি একেলগে দি দিয়া হৈছে আৰু এতিয়া ভালদৰে ভাজি ল'ম অলপ। এইফালে পানীখিনি অকণমান শুকাব দিম। তাৰপিছত ইয়াৰ মাজতে এইফালে আমাৰ আঞ্জাখিনি হৈ আছে আৰু ইয়াৰ মাজতে আপোনালোকৰ লগত এটা গল্প শ্বেয়াৰ কৰোঁ। এদিনৰ কথা, এটা সৰু গছৰ পুলি মাটিত লাগি আছিল। সেই পুলিজোপা ভাবিছিল যে সি কেতিয়াও একো কৰিব নোৱাৰিব, কিন্তু সি মাটিৰ ভিতৰৰ পৰা ওলাবলৈ চেষ্টা কৰিছিল। কিন্তু মাটি বহুত টান আছিল। সি ভাবিছিল, মই কেতিয়াও ইয়াৰ পৰা ওলাব নোৱাৰিম। মই ইমান সৰু আৰু কেতিয়াও ডাঙৰ গছ হ'ব নোৱাৰিম। তেতিয়া এটোপা পানী পৰিল। পানীটোপাক পুলিটোৱে সুধিলে, কেতিয়াবা ডাঙৰ হ'ব পাৰিম মই? তেতিয়া পানীটোপা মিচিকি হাঁহি মাৰি ক'লে, নিশ্চয় পাৰিবা। তোমাৰ ধৈৰ্য ধৰিব লাগিব আৰু লাহে লাহে ডাঙৰ হ'ব লাগিব। সূৰ্যৰ পোহৰ আৰু বৰষুণে তোমাক সহায় কৰিব। পুলিটোৱে পানীৰ কথা মনত পেলালে আৰু পৰিশ্ৰম কৰিলে বাঢ়িবলৈ ধৰিলে। কিছু সময়ৰ পিছত সৰু এটি গছ হৈ পৰিল পুলিজোপাই। পিছত লাহে লাহে সৰু গছজোপা পুলিটোৰ ডাঙৰ গছ হৈ পৰিল। ইয়াৰ পৰাই আমি এইটোৱে শিক্ষা পাওঁ যে এটা সৰু আৰম্ভণিৰ পৰা আমি এটা ডাঙৰ সফলতাৰ ফালে লৈ যায়। এটা সৰু আৰম্ভণিয়ে আমাক ডাঙৰ সফলতাৰ ফালে লৈ যায়। মাথো ধৈৰ্যৰ প্ৰয়োজন। আমি ভাবোঁ এই কামটো নহ'ব, মনৰ ভিতৰত ধৈৰ্য নাথাকে, কিন্তু ধৈৰ্য ধৰিলে সকলোবোৰ সম্ভৱ। সেয়ে আমি সকলোৱে ধৈৰ্যৰ ধৰা প্ৰয়োজন। কেনেকুৱা লাগিল আপোনালোকৰ কাহিনীটো জনাব। আৰু এইফালে আমাৰ মাংস হ'লে প্ৰায়ে মানে কি এতিয়া হোৱা নাই আৰু ইয়াতে দি দিছোঁ বিলাহীখিনি দি দিয়া হ'ল। আপোনালোকে চাইয়ে আছে, পিঁয়াজ এতিয়ালৈকে দিয়া নাই। পিঁয়াজখিনি এতিয়া দি দিম। পিঁয়াজখিনি দি এতিয়া ভালদৰে লৰাই ভালদৰে ভাজি ল'ম যেতিয়ালৈকে ৰঙা নহয়।
ৰঙা নোহোৱালৈকে ভাজি থাকিব লাগিব। আৰু অকণমান ভাজি লৈছোঁ। এয়া চাওক আমাৰ ৰঙা হৈ আছে। আৰু এয়া হৈ গ'ল। এয়া আছিল আমাৰ চিকেন ৰেচিপি। ভিডিঅ'টো কেনেকুৱা লাগিল জনাব। আজিৰ ভিডিঅ'ত এইখিনিয়ে। বাই বাই।